গতিকে আপোনালোকৰ পৰা আমি আশীৰ্বাদ সহযোগিতা আৰু যিসকল জ্যেষ্ঠসকল আছে তেখেতসকলৰ পৰা আমি বিভিন্ন ধৰণৰ যেনে আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ যাতে আগন্তুক দিনত আমিতো জানোৱেই যে দিনটো বহুত বেছি মুহূৰ্ত এই সমষ্টিৰ পৰা জয়যুক্ত হ'ব কিন্তু জয়যুক্ত হোৱাৰ পিছতো যাতে আপোনালোকৰ দিহা পৰামৰ্শৰে আমি সকলোৱে মিলি যাতে এই সমষ্টিটো আৰু বেছি ধুনীয়া কৰিব পাৰোঁ তাৰ বাবে আমি আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ সহযোগিতা বিচাৰিছোঁ আৰু এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আমাৰ সভাপতি মহোদয় আছে আমাৰ প্ৰভাৰী মহোদয় আছে আৰু দিনটোৱে আপোনালোকৰ মাজত সুন্দৰ বক্তৃতা ৰাখিব গতিকে সকলোৱে ভালে থাকক সকলোৰে মংগল হওক তাকেই কামনা কৰি মোৰ দুআষাৰে সামৰণি মাৰিলোঁ ধন্যবাদ ৰবীন্দ্ৰ কুমাৰ বৰমাদেৱক মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশৰ সন্মানীয় প্ৰভাৰী মাননীয় হৰিশ দ্বিবেদী ডাঙৰীয়া তেখেতকো আমাৰ মাৰ্গদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ স্বাস্থ্য শিক্ষা আন্তঃগাঁথনি बोले भारत माता की ऐसे नहीं भारत माता का नारा दोनों हाथ ऊपर करके लगाइए बोले भारत माता की भारत माता की भारत माता की आज न्यू भारत गुवाहाटी के न्यू गुवाहाटी के वार्ड नंबर 37 में आयोजित इस चुनावी सभा में मंच पर उपस्थित भारतीय जनता पार्टी के यशस्वी प्रदेश अध्यक्ष माननीय सांसद श्रीमान दिलीप सैकिया जी, भारतीय जनता पार्टी की असम की प्रदेश की सह चुनाव प्रभारी बहन लक्ष्मा जी, শুভেচ্ছা জ্ঞাপন কৰিছো এক বিপুল ভোটৰ মাৰ্জিনৰ মাজেৰে জয়যুক্ত কৰা বিপ্লৱ শৰ্মা জিন্দাবাদ বিপ্লৱ শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ সম্মানীয় জনপ্রিয় সুদক্ষ 24 ঘণ্টায় রাজ্যৰ লগত কৰি থাকি কাম কৰি থকা স্বপ্না দেৱী শৰ্মা ডাঙৰীয়ানী আন এগৰাকী সন্মানীয় পাৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী অন্যতম একনিষ্ঠ আৰু জ্যেষ্ঠ নেতা আমাৰ সকলোৰে শ্ৰদ্ধা মাননীয় শশাংক ডেকা ডাঙৰীয়া কেইবাগৰাকীও বিশিষ্ট ৰাজনৈতিক নেতা জ্যেষ্ঠ নেতা শ্ৰেষ্ঠ নেতা আমাৰ অভিভাৱক স্বৰূপ আমাৰ মাজত উপস্থিত আছে মাননীয় ৰূপম গোস্বামী ডাঙৰীয়া শান্তনু ভৰালী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মাননীয় প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া ৰমেন চমুৱা ডাঙৰীয়া মানে জানকী দেৱী খাউন ডাঙৰীয়ানী মানে কংকনা গোস্বামী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে জয়ন্ত ডেকা ডাঙৰীয়া প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়া আমাৰ ৰমেন চমুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট